ঘনীয়েকে গিয়েকক কৈছে, যোৱাকালি আপোনাৰ চকু আগতে ডকাইতকেইটাই মোৰ গহনাখিনি যে গোটেইবোৰ গৰ্ডেছৰ পৰা উলিয়াই লৈ গ'ল, আপোনাৰ চকু আগতে আপুনি একো এষাৰ নকলে, একো কৰিব নোৱাৰিলে নে? আপুনি মাৰ ধৰ কৰিব নোৱাৰিলে? ঘনীয়েকৰ কথা শুনি গিয়েকে কৈছে, তুমি জানো নেদেখিলা সিহঁতৰ হাতত যে পিষ্টল আছে? গিয়েকৰ কথা শুনি ঘনীয়েকে কৈছে, পিষ্টল থাকিলে কি হ'ল? আপোনাৰ অকল ইঞ্চুৰেঞ্চ আছে, মোৰ গহনাখিনিও আকৌ ইঞ্চুৰেঞ্চ নাই নহয়। সহজ সৰল মানুহজনে ভাড়াঘৰৰ মালিকক ক'লে, দাদা আপোনালোকৰ ঘৰত ভাড়া থকা মোৰ কিমান দিন হ'ল কওকচোন বাৰু? সদায় এন্দুৰ নিগনি গোটেই ঘৰটোত দৌৰি থাকে, এন্দুৰ নিগনিয়ে দেখি থাকোঁ, আপুনি কিবা এটা ব্যৱস্থা কৰিব নোৱাৰেনে বাৰু? ভাড়াঘৰৰ মালিকে ক'লে, ইমান কম দামত তোমাক ঘৰটো ভাড়া দিছোঁ, তুমি এন্দুৰ নিগনি নেদেখি কি হাতী ঘোঁৰা বাঘ ভালুক এইবিলাক দেখিম বুলি আশা কৰিছা নেকি?